শান্ত কোকৰাঝাৰত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আজিও অব্যাহত আছে সান্ধ্য আইন বন্ধ কৰি দিয়া হৈছে মোবাইল ইণ্টাৰনেট সেৱা হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কোকৰাঝাৰ আৰু চিৰাঙৰ সীমান্তৱৰ্তী অঞ্চলত ৰেপিড একশ্যন ফ'ৰ্চ সহ অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কোকৰাঝাৰৰ ঘটনাত তৃতীয় শক্তি জড়িতৰ অভিযোগ ভাগ্ৰবা মহিলাৰীৰ তৃতীয় শক্তিয়ে উচতনি দি ঘটনাক অন্য ৰূপ দিয়াৰ চেষ্টা গণপ্ৰহাৰৰ ঘটনাত 18 জনক আটক আৰক্ষীৰ সকলোকে শান্তি সম্প্ৰীতি বৰ্তাই ৰখাৰ আহ্বান মুখ্যমন্ত্ৰী তথা বিটিসি প্ৰধানৰ 2026ত কংগ্ৰেছৰ ব্ৰেণ্ড এম্বেছাডৰ হ'ব অখিল গগৈ সংখ্যালঘু সমষ্টিত কংগ্ৰেছক সমালোচনা কৰি সংখ্যাগুৰু সমষ্টিত কংগ্ৰেছৰ হৈ অখিল গগৈয়ে চলাব প্ৰচাৰ জুৰিয়াত ৰাইজৰ দলৰ বিশাল জনসভাত মন্তব্য স্বয়ং অখিল গগৈ World Economic Forumত অসমৰ বিকাশক উপস্থাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক্ট ইষ্ট পলিচিৰ জৰিয়তে কিদৰে অসম তথা উত্তৰ পূব বিকশিত হৈছে সেই সন্দৰ্ভত ব্যাখ্যা সেমিকণ্ডাক্টৰৰ জৰিয়তে অসমৰ বিকাশ সন্দৰ্ভতো মন্তব্য প্ৰধানমন্ত্ৰীৰ নেতৃত্বত ভাৰতে বিশ্বৰ তৃতীয় অৰ্থনৈতিক দেশ হিচাপে পৰিগণিত হোৱা বুলি প্ৰকাশ নীতিন নবীনে আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিলে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব নৱনিৰ্বাচিত সভাপতিক প্ৰধানমন্ত্ৰী কেন্দ্ৰীয় গৃহমন্ত্ৰীকে ধৰি বিজেপিৰ শীৰ্ষ নেতাৰ অভিনন্দন নীতিন নবীনৰ নেতৃত্বতে অসমসহ 5 ৰাজ্যত বিধানসভা নিৰ্বাচনী ৰণত নামিব গেৰুৱা বাহিনী